নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ আমজাদ আলী ক্লাছেছ ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল 2024ত হ'বলগীয়া আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টসমূহৰ বাবে আজি কিছুমান ইম্পৰ্টেণ্ট জিকে কুৱেশ্যন আলোচনা কৰিম। সেয়ে বন্ধু বান্ধৱীসকল ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাব। আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন নম্বৰ ক পেৰিছ, অপশ্যন নম্বৰ খ ছুইডেন, অপশ্যন নম্বৰ গ আমেৰিকা, অপশ্যন নম্বৰ খ ভাৰত। বন্ধু বান্ধৱীসকল ইউনেস্কোৰ মুখ্য কাৰ্যালয় পেৰিছত অৱস্থিত। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক পেৰিছ। নেক্সট প্ৰশ্ন, ভাৰতৰ প্ৰথম মহিলা IPS কোন? অপশ্যন নম্বৰ ক কিৰণ বেদী, অপশ্যন নম্বৰ খ অঞ্জলি গুপ্তা, অপশ্যন নম্বৰ গ আন্না ৰাজন জৰ্জ আৰু অপশ্যন নম্বৰ খ এটাও নহয়। তো বন্ধু বান্ধৱীসকল ভাৰতৰ প্ৰথম মহিলা IPS গৰাকী হ'ল কিৰণ বেদী। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক কিৰণ বেদী। নেক্সট প্ৰশ্ন, পানিপথৰ প্ৰথম যুদ্ধ কিমান চনত হৈছিল? অপশ্যন নম্বৰ ক 1526 চনত, অপশ্যন নম্বৰ খ 1925 চনত, অপশ্যন নম্বৰ গ 1566 চনত আৰু অপশ্যন নম্বৰ ঘ 1530 চনত। তো বন্ধু বান্ধৱীসকল পানিপথৰ প্ৰথম যুদ্ধটো হৈছিল 1526 চনত। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক 1526। নেক্সট প্ৰশ্ন, অসম বিধানসভাৰ আসন কিমান? অপশ্যন নম্বৰ ক 120, খ 126, গ 130, খ 107। তো বন্ধু বান্ধৱীসকল অসম বিধানসভাৰ আসন হ'ল 126। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ 126। নেক্সট প্ৰশ্ন, মানে কেতিয়া প্ৰথম অসম আক্ৰমণ কৰিছিল? অপশ্যন নম্বৰ ক 1815 চনত, খ 1819 চনত, গ 1820 চনত আৰু ঘ 1816 চনত। তো বন্ধু বান্ধৱীসকল প্ৰথমবাৰ মানে অসম আক্ৰমণ কৰিছিল 1815 চনত। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক 1815 চন। নেক্সট প্ৰশ্ন, ভাৰতৰ বৃহত্তম ৰাজ্য কোনখন? অপশ্যন নম্বৰ ক গোৱা, অপশ্যন নম্বৰ খ কৰ্ণাটক, অপশ্যন নম্বৰ গ ৰাজস্থান আৰু অপশ্যন নম্বৰ খ অসম। তো বন্ধু বান্ধৱীসকল ভাৰতৰ বৃহত্তম ৰাজ্যখনৰ নাম হ'ল ৰাজস্থান। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ ৰাজস্থান। নেক্সট প্ৰশ্ন, ভাৰতীয় চলচ্চিত্ৰৰ জনক বুলি কাক কোৱা হয়? অপশ্যন নম্বৰ ক দাদা চাহেব ফাল্কে, অপশ্যন নম্বৰ খ ইউচুফ খান, অপশ্যন নম্বৰ গ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু অপশ্যন নম্বৰ খ এটাও নহয়। বন্ধু বান্ধৱীসকল ভাৰতীয় চলচ্চিত্ৰৰ জনক বুলি দাদা চাহেব ফাল্কে কোৱা হয়। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক দাদা চাহেব ফাল্কে। নেক্সট প্ৰশ্ন, সৌৰজগতৰ কোনটো গ্ৰহ আটাইতকৈ বেগী? অপশ্যন নম্বৰ ক বুধ, অপশ্যন নম্বৰ খ শুক্ৰ, অপশ্যন নম্বৰ গ বৃহস্পতি আৰু অপশ্যন নম্বৰ খ শনি। তো বন্ধু বান্ধৱীসকল সৌৰজগতৰ আটাইতকৈ বেগী গ্ৰহটোৰ নাম হ'ল বুধ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক বুধ। নেক্সট প্ৰশ্ন, ভাৰতৰ প্ৰথম মহিলা IAS কোন? অপশ্যন নম্বৰ ক কিৰণ বেদী, অপশ্যন নম্বৰ খ অঞ্জলি গুপ্তা, অপশ্যন নম্বৰ গ আন্না ৰাজন জৰ্জ আৰু অপশ্যন নম্বৰ খ এটাও নহয়। তো বন্ধু বান্ধৱীসকল ভাৰতৰ প্ৰথম মহিলা IAS আছিল আন্না ৰাজন জৰ্জ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ আন্না ৰাজন জৰ্জ। নেক্সট প্ৰশ্ন, প্ৰথম বিশ্বযুদ্ধ কিমান চনত আৰম্ভ হৈছিল? অপশ্যন নম্বৰ ক 1920 চনত, অপশ্যন নম্বৰ খ 1924 চনত, অপশ্যন নম্বৰ গ 1914 চনত আৰু অপশ্যন নম্বৰ খ 1925 চনত। তো বন্ধু বান্ধৱীসকল প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হৈছিল 1914 চনত। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ 1914 চন। তো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ' এইখিনিয়েই। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব আৰু যদি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ গ্ৰেড 3 গ্ৰেড 4 আসাম পুলিচ নাইবা SI এক্সামৰ বাবে প্ৰিপাৰেশ্যন চলাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।